মই আজিৰ এই ভিডিঅ'টোত অসমবাসী ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এটা অতি সিৰিয়াছ বিষয় উত্থাপন কৰিব খুজিছোঁ। মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব খুজিছোঁ যে অসম চৰকাৰে যি তদন্ত কৰি আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়ৰ বাবে যি তদন্ত কৰি আছে সেই তদন্তই কোনো পধ্যে কেতিয়াও জুবিন গাৰ্গক যে ন্যায় দিব নোৱাৰে সেই কথাটো মই এই ভিডিঅ'টোৰ জৰিয়তে সঠিকভাৱে উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। মই জুবিনদাৰ গোচৰটোত যে ন্যায় নাপায় তাত ক'ত গণ্ডগোল হৈ আছে সেই কথাকেইটা ক'বৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ। আৰু মই অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্লিজ আপুনি এই ভিডিঅ'টো চাব। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া, প্লিজ আপুনি এই ভিডিঅ'টো চাব। অসমৰ হোম কমিশ্যনাৰ মই তেওঁক এই ভিডিঅ'টো দিগন্ত বৰা তেওঁক মই এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। অসমৰ DGP আপোনাক মই মোৰ ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। আৰু জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গক লৈ চিৰিয়াছ যিসকল মানুহ, ন্যায় প্ৰদানৰ কাৰণে দিনে ৰাতিয়ে ভাবি থকা যিসকল মানুহ, মই তেওঁলোকক এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া মই আৰম্ভ কৰিব খুজিছোঁ মূল কথাখিনি। প্ৰথম কথা, বিদেশত যেতিয়া এটা গোচৰ চলে তেতিয়াহ'লে দেশৰ বাহিৰত হোৱা গোচৰ এটাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, আমাৰ বিদেশৰ লগত থকা যি এগ্ৰিমেণ্ট, মই এগ্ৰিমেণ্টৰ কপিটো ছিংগাপুৰৰ লগত থকা এগ্ৰিমেণ্টৰ কপিটো দেখুৱাই লৈছোঁ আপোনালোকক। এই যিটো এগ্ৰিমেণ্ট বিটুইন দ্য গভৰ্ণমেণ্ট অফ ৰিপাব্লিক অফ ইণ্ডিয়া এণ্ড দি গভৰ্ণমেণ্ট অফ দি ৰিপাব্লিক অফ ছিংগাপুৰ কনচাৰ্নিং মিউচুৱেল লিগেল এছিষ্টেঞ্চ ইন ক্ৰিমিনেল মেটাৰ্ছ। এই যিটো MLAT বুলি কয়, MLATৰ জৰিয়তে তথ্যৰ আদান প্ৰদান কৰে ক্ৰিমিনেল কেছবিলাকৰ ক্ষেত্ৰত। এই এগ্ৰিমেণ্টখন যদি আপুনি চায় তেতিয়াহ'লে ইয়াৰ প্ৰথম আৰ্টিকলটোৰ নাম হ'ল স্ক'প অফ এছিষ্টেঞ্চ, মানে কি ক্ষেত্ৰত এছিষ্টেঞ্চ সহযোগিতা দুইখন দেশে কৰিব। তাৰ প্ৰথম 1 নম্বৰ পেৰাত বা 1 নম্বৰ ছেকশ্যনত কৈছে কি বুলি জানেনে? দ্য কণ্টেক্টিং ষ্টেটছ shall in accordance with the previous provisions of this agreement and subject to their respective domestic laws provide each other mutual assistance in criminal matters. Criminal বিষয়ত in accordance with the provisions of this agreement, এই যিটো এগ্ৰিমেণ্ট আছে সেই এগ্ৰিমেণ্ট মতে কৰিব, and subject to their respective domestic laws, আৰু তেওঁলোকৰ নিজৰ দেশৰ যিখন ঘৰুৱা যি আইন সেই আইন অনুসৰি এই কি ক্ষেত্ৰত মানে এছিষ্টেঞ্চ লাভ কৰিব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে। ছেকশ্যন 2ত কৈছে এছিষ্টেঞ্চ শ্বেল বি ইনক্লুড কি এছিষ্টেঞ্চ ইখন দেশে সিখন দেশক কৰিব। গতিকে মই আকৌ এবাৰ দেখুৱাই লৈছোঁ। ফাৰ্ষ্ট ছেকশ্যনটোতে কৈ দিছে যে দুইখন দেশৰ মাজত যি এছিষ্টেঞ্চ হ'ব সেই এছিষ্টেঞ্চৰ কাৰণে আণ্ডাৰ ডমেষ্টিক ল অনুসৰিহে হ'ব। ছিংগাপুৰত থকা আইন অনুসৰি ছিংগাপুৰত হ'ব আৰু ভাৰতত থকা আইন অনুসৰি ভাৰতত হ'ব। হৈ গ'ল। এতিয়া আমাৰ ভাৰতৰ আইনে বিদেশত হোৱা ঘটনাক লৈ কি কৈছে? ভাৰতৰ আইনে যদি বিদেশক লৈ হোৱা হেৰিয়াৰ কথা যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে কি কৈছে? তেতিয়াহ'লে মই আপোনালোকক দেখুৱাব খোজোঁ যে আমাৰ আগৰ যিখন CRPC আছিলে, আজিকালি যিখনক BNSS 2023 বুলি কয়, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি কয়, তাত মানে প্ৰচিডিঅ'ৰটো কেনেকৈ বিদেশৰ লগত কেনেকৈ ধৰণে বিদেশৰ পৰা তথ্য পাতি আনিব, দুইখন দেশে আদান প্ৰদান কৰিব, তাৰ প্ৰচিডিঅ'ৰটো লিখা আছে। ক'ত লিখা আছে? লিখা আছে 112 নম্বৰ
সেকশনত কিহৰ BNSS 2023 তাত মই আপোনালোকক গাই নিদিলেও হ'ব গাই নিদিলেও আপোনালোকে এটো পাৰিব যে যদি মই নহলে গায়ে দিও তেতিয়া হলে আপোনালোকে কোনো পিছত নহয় বুলি ক'বলৈ নোৱাৰিব তেতিয়া আৰু কথাটো ইয়াত ইয়াত লিখিছে if in 112 section মই কৈছো যে 112 নম্বৰ অনুচ্ছেদত subsection 1 if in the course of an investigation into an offense an application is made by the investigating officer or any officer superior in rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such requests to examine orally any person supposed to be so and so. গতিকে এই 112 নম্বৰ যেটো সেকশন আছে 112 নম্বৰ সেকশনটোত কৈ দিছে যে বিদেশত যদি কিবা এটা ঘটনা ঘটে তেতিয়াহলে বিদেশৰ ঘটনাটো যদি কিবা তথ্য বিচাৰিব লাগে তাৰ নিয়মটো হ'ল আমাৰ IO ইনভেষ্টিগেটিং অফিচাৰ বা তেওঁতকে সিনিয়ৰ অফিচাৰ সুপিৰিয়ৰ অফিচাৰ তাতকৈ ওপৰৰ অফিচাৰে কি কৰিব লাগিব কোৰ্টৰ জৰিয়তে থ্ৰু কোৰ্টৰ জৰিয়তে সেইখন দেশৰ কোৰ্ট য'ত ঘটনাটো ঘটিছে হেতু ঠাইৰ কোৰ্ট অথবা কনচাৰ্ন অথৰিটি কম্পিটেন্ট অথৰিটি বুলি কৈছে কম্পিটেন্ট অথৰিটি লেটাৰ অফ ৰিকুৱেষ্ট মানে আগৰ আমাৰ লেটাৰ ৰগেটৰি বুলি কৈছিল এটো লেটাৰ ৰগেটৰি বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগে গতিকে মই আপোনালোকক নিশ্চয় এটো কনভিন্স কৰিব পাৰিলো যে যদিহে বিদেশত এটা ঘটনা ঘটে তেতিয়া হলে আমাৰ ভাৰতীয় আইন কৈছে যে ডমেষ্টিক আইন মতে কৰিব লাগিব আমাৰ ভাৰতীয় আইনৰ BNSS 2023 সেকশন 112 বা 112 ৰ সাবসেকশন 1 ত স্পষ্টকে কৈছে যে লেটাৰ কি কয় লেটাৰ অফ ৰিকুৱেষ্ট সেই দেশখনৰ কোৰ্টলে নহলে বা সেই দেশখনৰ কম্পিটেন্ট অথৰিটিলে থ্ৰু কোৰ্ট আমাৰ যিখন কোৰ্টত কেছটো চলি আছে তাৰ পৰা পঠিয়াব লাগিব এতিয়া কথাটো হ'ল যে আমাৰ অসম চৰকাৰে যিবিলাক লেটাৰ পঠিয়াই আছে সেই লেটাৰবিলাক বা চিঠিবিলাক বা মানুহ গৈছে সেইবিলাক সেন্ট্ৰেল গভৰ্ণমেন্টৰ হোম ডিপাৰ্টমেন্টৰ জৰিয়তে কৈছে কিন্তু সেন্ট্ৰেল গভৰ্ণমেন্টৰ হোম ডিপাৰ্টমেন্টৰ জৰিয়তে যোৱা লেটাৰ বা চিঠি মই ভাবো MLAT ৰ অধীনত তথ্য পোৱাৰ কাৰণে উপযুক্ত নহয় আৰু যদি তথ্য পায়ো তেতিয়া হলে হেতু কোৰ্টত এডমিসেবল নহয়